চিতে, 4 হৈছে একমনে আৰু 5 হৈছে সৰ্বজনে। আমি একেলগে মিলি ঈশ্বৰৰ কথা শুনিব লাগিব। ভগৱন্তৰ কথা অমৃত শুনিলে আমাৰ কি লাভ হয়, এই কথাটো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, হে উদ্ধৱ, মই 3জন ভকতৰ হিয়া এৰি যাব নোৱাৰোঁ। 3জন ভকতে মোৰ মোক হৃদয়ত বান্ধি ল'ব পাৰে। সেই 3জন ভকত কোন কোন? 1 নম্বৰ হৈছে মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কয়, কৃষ্ণ কথা। ভগৱান উদ্ধৱক কৈছে, হে উদ্ধৱ, মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কৈ থাকে, তেওঁৰ হৃদয় মই এৰি যাব নোৱাৰোঁ, খন্তেক সময়ৰ কাৰণে এৰিব নোৱাৰোঁ। 1। 2 নম্বৰ হৈছে মত কথা শ্ৰৱণেই ৰতম, যোনে মোৰ কথা শুনিবলৈ ভাল পায়, সেইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। 2। আৰু 3 হৈছে মত কথা প্ৰীতি মনসম, যোনে মোৰ কথা শুনি মনৰ পৰা আনন্দ লয় আৰু বাৰে বাৰে মোৰ কথা শুনিবলৈ ইচ্ছা প্ৰকাশ কৰে। না হম তেক্ষামি তম নৰহ, এই 3জন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। সেই 3জন ভকতে মোক বান্ধি লয় হৃদয়তে, প্ৰেম জৰি বান্ধি লয়। সেইকাৰণে গোপীসকলক কৃষ্ণই খন্তেক সময়ৰ কাৰণে এৰিব নোৱাৰিছিল। কিহৰ কাৰণে? গোপীসকলে ভগৱন্তক বান্ধি ল'ব পাৰিছিল হৃদয়তে। ই ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বোলন্তে লোতক যাৰ শ্ৰৱে, মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলাচিত, প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী, কতো সাখৈ কতো কান্দৈ মোক প্ৰিয় মানি, লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে সেহিহে ভকত। ভগৱানে কৈছে, যেনেকৈ গোপীসকলে ভগৱন্তক বান্ধি ৰাখিব পাৰিছিল, আৰু ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম অধ্যক্ষ। আমি এতিয়া স্কুলৰ প্ৰিন্সিপালৰ কথা কোৱা নাই, বা স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষৰ ইয়াত আলোচনাও হোৱা নাই, হয়নে বাৰু? বোলে পাৰ্লামেণ্টৰ অধ্যক্ষৰ কথাও ইয়াত আলোচনা নাই হোৱা। যিজন সুপ্ৰিম, যিজন পৰম অধ্যক্ষ, সমস্ত কোটি কোটি ব্ৰহ্মাণ্ড কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, সেইজন পৰমাত্মা ভগৱান কৃষ্ণৰ পৰম অধ্যক্ষৰ কথাহে আমি আলোচনা কৰা হৈছে। আৰু এই মহাভাগৱত দৰ্শনটো, আজি মহাভাগৱতৰ দৰ্শন আমি যে লাভ কৰিছোঁ, যেতিয়া কলিযুগ আহিব তেতিয়া কৃষ্ণ ক'ত থাকিব? যেতিয়া প্ৰশ্ন কৰিছিল উদ্ধৱে, হে প্ৰভু, তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? সেই প্ৰশ্ন কৰিছিলে উদ্ধৱ মহন্তই। তেতিয়া ভগৱান কৃষ্ণই কৈছিল, হে উদ্ধৱ, মই সমস্ত বলবীৰ্য, সমস্ত বৈভৱ মই তিৰোহিত হয়, তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম, তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ শ্ৰৱণাথ পাঠো দৰ্শনে পাপো নাচিনে। মোক সাক্ষাৎ ভগৱন্তক ক'ত পাব বুলি ক'লে ভগৱান নিজেই কৈ থৈ গৈছে যে মই ভাগৱতত সোমাই যাম, তিৰোহিত হৈ যাম। গতিকে আমাৰ মহাপুৰুষ গুৰুজনা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আজি আমাক এই বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ কি কৰিলে? দশম স্কন্ধৰ 90টা অধ্যায় ভগৱন্তৰ জন্মলীলা ৰহস্যৰ পৰা একাদশ খণ্ডলৈকে মাত্ৰ 6টা অধ্যায় সংক্ষিপ্ত কৰি গুণমালা পুথিৰূপে পৰমাত্মা অক্ষৰ ব্ৰহ্মস্বৰূপে আসনত প্ৰতিষ্ঠা কৰি দিলে ভগৱন্তক, হয়নে বাৰু? এটোকে হাতীত ভুৰকা ভৰাই বুলি কোৱা হৈছে। কোচ ৰজা নৰনাৰায়ণক অৰ্পণ কৰিছিল বাঁহৰ চুঙা এটাত দশম স্কন্ধৰ 6টা অধ্যায় সংক্ষিপ্ত লিখি তাৰ ওপৰত বেটুপাত এটা বনাইছিল, তাত এটা হাতী আঁকি দিছিল গুৰুজনে, আৰু মহাৰাজ নৰনাৰায়ণক অৰ্পণ কৰিছিল। আৰু নৰনাৰায়ণ যেতিয়া বেটুপাতটো খুলি যেতিয়া কৃষ্ণৰ জন্মলীলা ৰহস্য কথাবিলাক
দৰ্শন পালে তেওঁ কৃতাৰ্থ হ'ল, কৃপাধন্য হ'ল আৰু গুৰুৰ ওচৰত শৰণ ল'ব বিচাৰিছিল। কাৰণ শংকৰদেৱ কোনো সাধাৰণ ব্যক্তি নাছিল। কোন আছিল? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। গতিকে মহাপুৰুষ শংকৰদেৱক কোনোবা যদি মানুহ বুলি জ্ঞান কৰে বা মানুহ বুদ্ধি কৰে, মানুহৰ জ্ঞান কৰে, মহেন্দ্ৰ কন্দলীয়ে কৈছে, মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ আছিল, তেখেতে কৈছে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম তে সৰ্বম নৰকম জান্তি যাৱৎ চন্দ্ৰ দিবাকৰ। তেওঁ তেতিয়ালৈকে বোলে নৰকত পৰিব, বোলে কেতিয়ালৈকে পৰিব? যেতিয়া চন্দ্ৰ আৰু সূৰ্য পৃথিৱী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁ নৰকত এবাৰ এবাৰ যাব লাগিব। গতিকে গুৰুজনাই আমাৰ এই বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ 18,000 সংস্কৃত শ্লোকত আছিল, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ, 10টা লক্ষণযুক্ত মহাভাগৱতক 13 অনুগামীসকলক লৈ গুৰুজনাই 12জন অনুগামীক লৈ এই বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ 14,009টা চতুৰ্ধিক শ্লোকত পদবন্ধ কৰিছে। 3টা ভাষা সংমিশ্ৰণ কৰিছে। এনেতো বহুত ভাষাই সংমিশ্ৰণ হৈ আছে, যদিও মুখ্য 3টা ভাষা ব্ৰজাৱলী, মধ্যলি আৰু অসমীয়া ভাষা। আৰু এই 3টা ভাষাৰ যোগেদি স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰুক বুলি পদবন্ধে লিখিলে ভাগৱত। এই পদবন্ধ কৰি সকলোৱে এই কলিযুগৰ মলমতী মনুষ্যই সহজে বুজি পায় ভগৱন্তৰ কথা অমৃত গংগাত স্নান কৰি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি সেই পৰমাত্মা পৰম তত্ত্ব যিজন সুপ্ৰিম, যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰক জানি এই ভৱ সংসাৰখন পাৰ হ'ব পাৰে, তাৰ সুবিধাটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক কৰি থৈ গৈছিল। গতিকে সকলোৱে একেলগে সেই গুৰুজনাক আমি সংবৰ্ধনা এটা জনাওঁ। সকলোৱে উচ্চ কণ্ঠেৰে শৰীৰৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ 3বাৰ গুৰুৰ নাম ল'ম। সকলোৱে ল'ব দেই, উচ্চ কণ্ঠেৰে ল'ব, লাজ আৰু ভয় নকৰিব। কৃষ্ণ নাম ল'বলৈও ভয় কৰিব নালাগিব, লাজ কৰিব নালাগিব, আৰু গুৰুৰ নাম ল'বলৈ লাজ আৰু ভয় কৰিব নালাগে। কোনোবা যদি আপোনাক বোলে টাউনত লগ পাই গ'ল, এনে আপুনি যেনিবা নামঘৰীয়া বাপ বা পাঠকী বা ভাগৱত ব্যাখ্যাকাৰক, আপোনাক যদি কোনোবা কৃষ্ণ বাপ বুলি কৈ দিলে টাউনত, আপুনি স্পেচিয়েল ড্ৰেছ এটা পিন্ধি আছে, ভাল অফিচাৰ দুজনৰ লগত আছে, আপুনি যদি কৈ দিয়ে তেতিয়াহ'লে গম পাব যে আপুনি ভকতো হোৱা নাই বা আপুনি সেই নামাচাৰ্যৰ দায়িত্বটো নাই। গতিকে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে ক'ব দেই, আমাৰ লগত সংগতি ৰাখি, যেনেকৈ গোপীসকলে প্ৰেমভাৱে ভগৱন্তক নাম লৈছিল। সকলোৱে উচ্চ কণ্ঠেৰে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে দেখোন। মই অকণমান আমাৰ ভাষাটো লগাই দিম, যোগ কৰিম, বেয়া পাব নেকি আপোনালোকে? হা, বেয়া নাপাব, আমি অকণমান যোগ কৰি দিম আমাৰ ভাষাটো। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে ক'ব দেই, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরু শিষ্য বুলি, হয়নে বাৰু? গুৰু আজিকালি ঢেৰ ওলাইছে, আপোনালোক জানে। গুৰুবিলাকৰ নাম নলওঁ আমি, ঢেৰ গুৰু ওলাই গ'ল। আমাৰ মহাপুৰুষ শংকৰদেৱক এতিয়া বহুতে ঢাকিব বিচাৰিছে আৰু বহুত গুৰু ওলাইছে। সেই গুৰুসকলক আমাৰ ভাষাত আমি কওঁ যে সেইসকল গুৰু আপোনালোকক গতি দিব নোৱাৰে। সেই গুৰুসকল কেনেকুৱা বোলে, লণ্ড গুৰুৰ ভণ্ড চেলা, গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড। বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা। বোলে এইরকম গুরুকে যদি গুরু বনাই লিবি তেতিয়া জীবনে কারো কল্যাণ হবও নাইখে। ও হরি ও রাম ও রাম। বোলে এনেকুৱা গুৰুক যদি গুৰু বনাই লয় তেনেহ'লে তেওঁৰ কেতিয়াও কল্যাণ নহয়। গুৰু কোন? শংকৰেহে শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, হয়নে বাৰু? তাংক এৰি কি কাৰণে আনক বুলয় গুৰু, কিনু লোক মহামূঢ় মতি। সেইকাৰণে শংকৰে গুৰু। আৰু গুৰু কোন হ'ব পাৰে? আশ্ৰৰ্য দেৱ ভৱ বিষ্ণু ভক্ত বিমচ্চাৰা। আশ্ৰৰ্যজন স্বয়ং ভগৱন্তৰ অৱতাৰ হ'ব লাগিব। আৰু শংকৰদেৱ কোন হয়? স্বয়ং ভগৱান কৃষ্ণই হয়, হয়নে বাৰু? এবাৰ নাৰদক কৈছিল ভগৱান কৃষ্ণই, হে নাৰদ, মই কলিযুগত অৱতাৰ হ'ম,
তেতিয়া নাৰদে প্ৰশ্ন কৰিছে আপুনি কোনটো সময়ত অৱতাৰ হ'ব কওকচোন প্ৰভু। তেতিয়া ভগৱানে কৈছে যে গুপ্তাম হৰিয়ম যশ বৈষ্ণৱম বিপুলাম কীৰ্তি দেৱতা হৰি শংকৰে ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তে। যেতিয়া হৰিৰ নামটো দেৱতাসকল গুপুত কৰিব, ঢাকোন দিব, মই শংকৰ স্বৰূপে এই পৃথিৱীত এই ধৰাধামত অৱতাৰ হয় এই হৰিৰ নামটোক আকৌ পুনৰ সমস্তজনক বিতৰণৰ কাৰণে। গতিকে হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু। গতিকে আমি পাঠৰ মাজত সোমাই যাম। মংগলাচৰণ পদত কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি আৰু হৰ। তাৰমানে ইয়াত কৈছে মংগলাচৰণত যে সেইজন কৃপাময় সেইজন কৃষ্ণ যিজন মহাযোগ ঈশ্বৰ, মহাযোগ ঈশ্বৰ মহেশ্বৰ, সেইজন হৈছে সুপ্ৰিম, যাৰ ওপৰত আৰু কোনো দেৱতা শ্ৰেষ্ঠ দেৱতা আৰু নাই বুলি কৈছে। গতিকে আইসকল বাপসকল সকলোৱে আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে নামঘোষাত আছে, সকলোৱে গাব য়ে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ বিষ্ণু জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। সেইজন কৃষ্ণৰ আজ্ঞাবাসী হৈ আছে কোন কোন? ব্ৰহ্মা হৰি আৰু হৰ। এতিয়া ব্ৰহ্মা সৃষ্টি কৰে আৰু বিষ্ণুৱে পালন কৰে আৰু হৰই সংহাৰ কৰে। এই তিনিজন দেৱতাক নাৰায়ণ বনমালী প্ৰভুৱে নিজৰ স্বৰূপৰ পৰা সৃষ্টি কৰিছিল। তেওঁ এজনেই তিনিজনকৈ ভাগ হৈ গৈছে। সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন? এই তিনিওটা কাম একেলগে কোনে কৰে? ভগৱান কৃষ্ণ, সেইজনেই হৈছে নাৰায়ণ। এতিয়া ব্ৰহ্মাক যদি আপুনি সংহাৰ আৰু পালনৰ দায়িত্বটো দি দিয়া হয় তেতিয়াহ'লে ব্ৰহ্মাই ক'ব মই পালন আৰু সংহাৰ কৰিব নোৱাৰোঁ, কাৰণ তেওঁ সৃষ্টি কৰিব পাৰে, হয়নে বাৰু? আৰু শিৱই অকল সংহাৰ কৰে। যদি শিৱক যদি আপুনি মই কওঁ যে হে শিৱ তুমি অকণমান পালন কৰিব লাগিব আৰু সৃষ্টি কৰিব লাগিব, তেতিয়া শিৱই ক'ব মোৰ বোলে অকল সংহাৰ কৰি দায়িত্ব, মই আৰু বেলেগ ডিপাৰ্টমেণ্টত যাবও নাই। অ' হৰি অ' ৰাম। গতিকে এই তিনিওটা কাম একেলগে কোনে কৰিব পাৰে? ভগৱান কৃষ্ণ। সেইকাৰণে কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। সেইজন পৰম আত্মা ভগৱান কৃষ্ণ। আৰু কেনেকুৱা সেই পৰমাত্মাজন? বেদে কৈছে অনুৰণি আনিয়াম মহতো মহিয়ান। ভগৱান কেনেকৈ? বোলে অনুতকৈ অনু, সূক্ষ্মতকৈ সূক্ষ্ম ৰূপে সকলোৰ হৃদয়ত বাস কৰে আৰু মহানতকৈ মহান, ইমানেই মহান এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰ শৰীৰে হয়। সেইকাৰণে বেদে কৈছে সেইজন হৈছে অনুৰণি আনিয়াম মহতো মহিয়ান। অনুতকৈ অনু, সূক্ষ্মতকৈ সূক্ষ্ম আৰু মহানতকৈ মহান। ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ দৰ্শন যোনে পায়, যিসকল ভকতে পায়, এই সমস্ত জগতখনতে ঈশ্বৰময় দেখে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহিখে পৃথক, যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন, হৰিৰ মায়াই তাক মোহে। বাপাইসকল, ভগৱান আমাৰ সকলোৰ হৃদয়ত আছে, সকলোৰ হৃদয়ত বাস কৰে। সেইকাৰণে ভগৱন্তৰ আন এটা নাম হৈছে বাসুদেৱ। সৰ্ব হৃদয়
বাছামি ইতি বাসুদেৱ সকলোৰ হৃদয়তে বাস কৰে সেইকাৰণে সেইজন হৈছে বাসুদেৱ আৰু সেই ভগৱন্ত কেনেকৈ বাস কৰে ভগৱন্ত সকলোৰ হৃদয়ত কেনেকৈ আছে পৰমাত্মা আৰু আত্মাস্বৰূপে সকলোৰ হৃদয়তে বহি আছে তেওঁ সমস্ত ভূততে আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি আৰু গীতাটো কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন সৰ্বস্ব চাহং হৃদয় সন্নিবিষ্ট মই সকলোৰ হৃদয়ত আছোঁ বোলে পৰিপূৰ্ণৰূপে আছোঁ কম বেছি নহয় বোলে ইয়াৰ গাত বোলে বেছি আছে 20% মোৰ গাত 100% ভগৱান আছে এনেকুৱা নহয় আৰু ভগৱন্ত বোলে দেই কৃষ্ণ গতিকে এই ভগৱন্ত আমাৰ হৃদয়ত আছা তুমি তোমাকো নপাবে স্বামী ভক্তিচাৰী বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি তাকো বিস্মৰীয়া জানি নজানি বিচাৰে বাহিৰত ভগৱন্তক আমি হৃদয়ত কৃষ্ণ যে আছে এই কথাটো আমাৰ অনুভৱ বা উপলব্ধি কৰিব নোৱাৰোঁ কিহৰ কাৰণে নোৱাৰোঁ অবিদ্যাৰ কাৰণে ভগৱন্ত জীৱ ব্ৰহ্ম আৰু মায়া এই তিনিটা বস্তু মায়াটো ভগৱন্ত লগাই ৰাখি দিছে সেইকাৰণে হৃদয়ত যে পৰমাত্মা ভগৱান আছে এই কথাটো আপুনি মই উপলব্ধি কৰিব পৰা নাই বা অনুভৱ কৰিব পৰা নাই আৰু যিটো জীৱৰ উপলব্ধি বা অনুভৱ নাই সেই জীৱ কেতিয়াও সংস্কাৰো হ'ব নোৱাৰে ঔ হৰি ঔ ৰাম যিটো জীৱ উপলব্ধি নাই যিটো জীৱৰ সংস্কাৰ নাই এই অনুভৱ নাই সেই জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে গতিকে আপোনালোকৰ আমাৰ সকলোৰে এই স্থানত থকা বা এই স্থানটোৰ নামটো কি আছিলে কাটকটীয়া বৰনামঘৰ বা নগৰ প্ৰাথমিক শাখাত যিসকল ভকত বৈষ্ণৱ আহিছে সেই সমস্ত জীৱবিলাকৰ সংস্কাৰ আছে প্ৰাগ জন্মানি অনুশিক্ষিতম মনত ৰাখিব কথাটো আইসকল যে আমাৰ পূৰ্বজন্মতে সংস্কাৰ থকাৰ কাৰণে আমি এই পৰম পবিত্ৰ নামগৃহত আহি ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পাইছোঁ শতকোটি জনমৰ ভৈলা মহাভাগ নৰ হৰিৰক জীৱে তেবে পাবে লাগ তাকো যেবে মূৰ দয়া ভৈলা প্ৰতি আহি সেয়েহে কৰিব পাৰে আমাৰো ভকতি এই কথাটো গুৰুজনাই আমাৰ কৈছে হয়নে বাৰু পদবন্ধে যে যিসকল জীৱাত্মা পূৰ্বজন্মতে সংস্কাৰ আছে সেই জীৱ আত্মাবিলাকেহে মোৰ ভক্তি কৰিব পাৰে গতিকে আকৌ দশম স্কন্ধত গুৰুজনাই মুকলি কৰি কৈছে এই ৰাম শতকোটি জনমৰ হে মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয় হিজন কৃষ্ণ কথা শুনিবা কপাৰে পাপীৰ কাণত পাপ শুচিহে নতাৰে বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায় কাৰণ তেওঁ কৃষ্ণ কথা সদায় শুনিবৰ সময়তে কাণত বিন্ধা দি বিন্ধিব ঔ হৰি ঔ ৰাম পুণ্যৱান ব্যক্তিয়ে ঈশ্বৰৰ কথা শুনিবলৈ আহে আৰু যাৰ কোটি জন্মৰ পুণ্য আছে দেই এজন্মৰ দুজন্মৰ নহয় গতিকে আপোনালোক আমাৰ গুৰুজনাই কীৰ্তনত লিখা এটা দৰ্শন আছে গুৰুজনাই কৈছে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি তাহাৰ জিভাত নাম আহে হৰহৰি তেওঁ ৰাম নাম কৃষ্ণ নাম ল'ব পাৰে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজোৰন্তে নাহে নাম তাহাৰ জিভাত তেওঁ ৰাম বুলি ক'ব নোৱাৰে কৃষ্ণ বুলি ক'ব নোৱাৰে গতিকে এই যে জিভাখন হৈছে আধ্যাত্মিক দৰ্শনত এই জিভাখনেই হৈছে যশোদা এই জিভাখন কি যশোদা ইয়াত আপুনি যশোদাই যেনেকৈ কৃষ্ণক দোলনাৰ নিচিনা দোলাই আছিলে কৃষ্ণক দোলনাত শুৱাই ভগৱন্তক দোলাই থাকে আপুনি ময়ো ঈশ্বৰৰ নামটো এই জিভাখনত দোলনাৰ নিচিনা দোলাই থাকিব লাগিব ৰাম কৃষ্ণ হৰি নাৰায়ণ এনেকুৱা নাম ভকতো ল'ব লাগিব ল'লে কি হ'ব এই হৃদয়টো হৈছে নন্দ আৰু ইয়াতে সেই আনন্দ ব্ৰহ্ম যি সচিদানন্দ ঘনানন্দ প্ৰেমানন্দ সহজানন্দ নিত্যানন্দ অনেক আনন্দৰ ৰূপ থকা বা নাম ৰূপ লীলা ধাম এনেকুৱা ভগৱন্তৰ আনন্দ অনুভৱ কৰিব পাৰে গতিকে বাপাই সমস্ত মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণকো কোটি কোটি নমস্কাৰ ভগৱন্ত ভকতৰ অনুগ্ৰহত অনেক অৱতাৰ হয় বুলি কৈছে এনেই ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই
মনত ৰাখিব কথাটো নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা হুহি জন্মে জীৱেৰ জনম দূৰ কৰা আমাক ভগৱন্তক কৃপা কৰিবৰ কাৰণে লীলা চৰিত্ৰৰ যোগেদি আজি ভাওনাখন হ'ব যে আপোনালোক ভাওনাখনৰ যোগেদি সেই ঈশ্বৰ তত্ত্ব পৰমাৰ্থ তত্ত্বটো জ্ঞানটো আপোনালোক দৰ্শন পাব ভগৱন্ত কৃষ্ণই কৈছে যে মোৰ গুণ গায়া কৰৈ নিত্য গীত নাহি তাৰ ভয় হিতু ভৈলা কৃত আজি আপোনালোক যে ঈশ্বৰৰ কথাবিলাক যে দৰ্শন কৰিছে শ্ৰৱণ কৰিছে অনেক ধৰণৰ ঈশ্বৰৰ কথাবিলাক আপোনালোক শ্ৰৱণ কীৰ্তনৰ যোগেদি ভগৱন্তক আত্মতত্ত্ব জ্ঞান লাভ কৰিবৰ কাৰণেহে আপোনালোক আমি এই অনুষ্ঠানটো পাতিছোঁ এই মহান অনুষ্ঠানটি পতাৰ উদ্দেশ্যটো কি আজি এই অনুষ্ঠানটো এই ভাগৱতৰ অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচীৰে লোৱাৰ উদ্দেশ্যটো হৈছে এই যে ঈশ্বৰক যে জানিবৰ কাৰণে আপোনালোক সুবিধা কৰি দিছে তাৰা হবে ধন্য তাৰা হবে পূজ্য তাৰাহে সুহৃদজন কলিযুগে হৰি আনকো বোলাৱে আপোনো কৰে কীৰ্তন গতিকে এই হৰিক যে ঈশ্বৰক যে চিনাকি কৰি দিয়ে পৰকেহে উপকাৰ কৰে দিনে ৰাতি তাৰো উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি খনিতক নাহি ৰহে হৰি এৰি ভিন্ন জানিবাহা মুনি এহি ভকতৰ চিহ্ন সেইজনে ভকত যিজন আনৰ উপকাৰৰ কথা চিন্তা কৰে ৰজা পৰীক্ষিতো তেনেকুৱা আনৰ উপকাৰৰ কথা চিন্তাৰ কাৰণে প্ৰশ্ন এটা কৰিছিলে ভাগৱতত আৰু এই প্ৰশ্নটোতে 18,000 সংস্কৃত শ্লোকত ভাগৱত দৰ্শন শুকগুৰুৱে শুনাইছিল প্ৰশ্নটো আছিল আতা পিচ্ছামি সংসিদ্ধি যোগিনম পৰমম গুৰু আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো যৎকাৰ্যো মৃয় মানুষ্য সৰ্বদা ৰজা পৰীক্ষিতে এটা উত্তম প্ৰশ্ন কৰিছে যিটো প্ৰশ্ন নিজৰ কাৰণে নহয় প্ৰশ্নটো জগতৰ হিতৰ কাৰণে ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিব পাৰিলেহেঁতেন যে মই 7 দিনৰ ভিতৰত মৰিম হয়নে বাৰু 7 দিনৰ ভিতৰত মোক অভিশাপ দিয়া আছে মই 7 দিনৰ ভিতৰত হৰি ৰাম হৈ যাম মৰি যাম মোৰ কাৰণে কিবা দৰৱ আছে কিবা ট্ৰিটমেণ্ট আছে মোক ভালকৈ ঔষধ আছে যদি মহা ঔষধ এটা দি দিয়া মই সেই দৰৱটো খাই কিনে মই বাচি যাম মৃত্যু ভয়ৰ পৰা মই পৰিত্ৰাণ পাম এনেকুৱা বুলি প্ৰশ্ন সুধিব পাৰিলেহেঁতেন ৰজা পৰীক্ষিত কিন্তু সেই প্ৰশ্নটো সোধা নাই ৰজা পৰীক্ষিতে কৈছে যে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত আমি সকলোৱে মৰিবলৈ গৈ আছোঁ অকল ৰজা পৰীক্ষিতে মৰিব নহয় বাপাইসকল দেই ৰজা পৰীক্ষিতো মৰিব 7 দিনৰ ভিতৰত আৰু আপুনি ময়ো মৰিব লাগিব 7টা দিনৰ ভিতৰত কাৰণ 8 নম্বৰ দিন কোনো কেলেণ্ডাৰতে নাই হৰি আছে নেকি 8 নম্বৰ দিন নাই গতিকে ৰজা পৰীক্ষিতেও মৰিবলৈ গৈ আছে আৰু আপোনালোক আমিও মৰিবলৈ গৈ আছোঁ সূৰ্যৰ লগত জগতৰ আয়ু হৰে আমি জন্মৰ পৰা আমি জন্ম জৰা ব্যাধ আৰু মৃত্যু এই 4টা অৱস্থা আমাৰো মৰণ আছে ৰজা পৰীক্ষিতৰো মৰণ আছে সেইকাৰণে ৰজা পৰীক্ষিতে কৈছে কাহাক শুনিবে কাহাক স্মৰিবে কাহাক জপিবে লোক ভজিবাৰ যোগ্য কোননো দেৱতা কহিও মুক সত্তৰে যি কোনজনক আমি কোন দেৱতাজনক ভজিলে আমি গতি পাব পাৰোঁ আমি মুক্তি পাব পাৰোঁ আমাৰ এই সংসাৰত আমাৰ কৰণীয় কাম কি মই ক'ৰ পৰা আহিলোঁ মই এই সংসাৰত থাকি কি কৰিব লাগিব আৰু সংসাৰৰ পৰা যেতিয়া মই যাম মোৰ আত্মাটো কলৈ যাব সেইটোৱে প্ৰশ্নৰ উত্তৰ আৰু ভাগৱতৰ মূল বস্তু আত্মবিশ্লেষণ ভাগৱত হৈছে কি আত্মাৰ বিশ্লেষণ আৰু আত্মাৰ পোষণ ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা এইটো আমি আজি আত্মাৰ পোষণ কৰিছোঁ মনুষ্য জন্ম পাই বাকী শৰীৰ পাইছিলোঁ সেইবিলাক চৰাই চিৰিকটি বাঘ ভালুক গাধ জেঠী এনেকুৱা শৰীৰত অকল শৰীৰৰ পোষণ কৰিলোঁ আপোনালোক আমি কিন্তু আজি আমাক গুৰুজনাই এইটো গোল্ডেন চান্স দিছে আমাক আত্মাৰ পোষণ কৰিবলৈ দিছে হৰি ৰাম গতিকে এই যে আত্মাৰ পোষণটো কেনেকৈ হৈছে বোলে আত্মাৰ পোষণ হৈছে ঈশ্বৰৰ নাম বা ঈশ্বৰৰ ভক্তি শ্ৰৱণ কীৰ্তন এই ভগৱন্তৰ ভক্তিটোৱে হৈছে আত্মাৰ তত্ত্ব বা আত্মপোষণ সেইকাৰণে কৈছে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায় নপায় তাংক জানা অবিদ্যাত
অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায় কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। গতিকে অবিদ্যাবিলাক আমাৰ গুচিব ক'ত? যেতিয়া আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি ঈশ্বৰ তত্ত্বক আমি হৃদয়ত সোমাব পাৰোঁ। এতিয়া এই শব্দ ব্ৰহ্মবিলাক কি? শব্দ ব্ৰহ্ম মানে ভগৱন্ত স্বয়ং হৃদয়ত সোমাই যাব আমাৰ হৃদয়ত। প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱ সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা শৰত। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্তৰ জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱত নিৰ্মল হয়। আমাৰ দুৰ্বাসনাবিলাক ক'ত দূৰ হয়? সন্তৰ সংগত, ভকতৰ সংগত। সেইকাৰণে মহন্তসকল, সন্তসকল এই মনটোক পৰিষ্কাৰ কৰিবলৈ, ফিল্টাৰ কৰিবলৈ, মনটো নিৰ্মল কৰিবলৈ বাৰে বাৰে ঘনে ঘনে খেদিগুৰি সন্ত মহন্তৰ কাষলৈ যায়। মহন্তৰ সংগে আমাৰ এই মনটো নিৰ্মল হয়। আৰু এই মায়াৰ পৰা আপুনি মই আঁতৰিবলৈ হ'লে, মায়া আমাৰ পৰা এৰাবলৈ হ'লে আমি কি কৰিব লাগিব? ঘনে ঘনে সন্ত মহন্ত দৰ্শন কৰিব লাগিব, সন্ত মহন্তৰ মুখেৰে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আৰু আমাৰ হৃদয়তে সেই পৰমাত্মা আমি উপলব্ধি কৰিব পাৰিম। ভগৱন্তই কৈছে মই অনেক অৱতাৰ হ'ম, মৎস্য কুৰ্ম আদি অৱতাৰ যাৰ, আদি অংশ অৱতাৰ যাৰ, হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ। এতিয়া ভগৱন্ত অৱতাৰ হোৱা, অৱতাৰ শব্দটোৰ অৰ্থটো জানিব লাগিব। অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰ নাম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কোৱা হয়। তাৰমানে ভগৱন্ত য'ত থাকে সেইটোক অপ্ৰপঞ্চ জেগা। সেইকাৰণে নাৰদক ব্ৰহ্মাই কৈছে, হে ব্ৰহ্মা, হে নাৰদ, প্ৰভু ভগৱন্তৰ স্থানটো ক'ত? এ ৰাম ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ, কদাচিতো নুহি নাখ জানামুনি বৰ, প্ৰপঞ্চ ভিতৰে নুহিকে হেন থান, ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। মোৰ ভকতৰ কাৰণে মই স্পেচিয়েল সেই স্থানটো বনাই দিছোঁ, বৈকুণ্ঠ বুলি কৈছে। আজি আপোনালোক য'ত বহি আছে এইটোও বৈকুণ্ঠ, সেইটো হৈছে দ্বিতীয় বৈকুণ্ঠ। কিন্তু ভগৱন্ত আপোনালোকৰ কাৰণে আৰু বৈকুণ্ঠ বনাই থৈছে। অৰ্জুনে প্ৰশ্ন কৰিছিলে, প্ৰভু আপোনাৰ পৰম বৈকুণ্ঠ ধাম ক'ত আছে? ভগৱান কৃষ্ণই গীতাত কৈছে, হে অৰ্জুন, ন তদ্ৰ ভাস্ৰয়তে সূৰ্য ন শশাংকো ন পাৱক যৎগত্তা ন নিৰ্বান্তন্তে তদ ধাম পৰমম মম। সেই পৰম ধামটো, তাত সূৰ্যৰ পোহৰ নাযায়, বোলে শশাংক চন্দ্ৰৰ পোহৰ নাই, না কোনো বোলে জ্যোতিৰ পোহৰ, না অগ্নিৰ পোহৰ। মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ থকা অলৌকিক ধাম, সেইটোৱে হৈছে মোৰ বৈকুণ্ঠ। তাত বোলে অকল মোৰ কোটি সূৰ্য সমান প্ৰকাশ হৈ থকা যিসকল ভকত তালে যায়, শংখ চক্ৰ গদা পদ্ম ধৰি মোৰ নিচিনা দিব্য ৰূপ পাই যায়। গতিকে আপোনালোকৰ কাৰণে ভগৱন্ত সেই পৰম পবিত্ৰ স্থানটো ৰাখিছে। বুজি পাইছেনে কথাটো? আৰু সেইকাৰণে ভগৱন্ত ভকতে যেতিয়া ৰিকুৱেষ্ট কৰে, ভগৱন্ত নামি আহে। শুয়া বাৰম্বাৰ পৃথিৱীৰ ভাৰ খণ্ডিলা অপাৰ, হয়নে বাৰু? তুমি বাৰম্বাৰ ধৰা অৱতাৰ, পৃথিৱীৰ ভাৰ খণ্ডিলা অপাৰ। আৰু বাৰম্বাৰ ভগৱন্ত ভকতৰ কাৰণে নামি আহে। ভগৱন্ত কিহৰ কাৰণে নামি আহে? ভগৱন্তই কৈছে গীতাত, স্বভাৱতে অজময় নাহি জন্ম মূৰ, ভক্তৰ ইচ্ছাই মই হওঁ অৱতাৰ। অৰ্জুনক কৈছে, হে অৰ্জুন, অপূৰ্বতে পূৰ্বে যত শুয়াই আছে, শুইবে ক যতে ক পাছে, অপূৰ্বা পৰ জানো ধনঞ্জয়, স্বৰূপ নজানি মোক মনুষ্য বোলয় লোক, কেহু বোলে দৈৱ কীৰ্তনয়। কোনোবা মোক মানুহ বুলি ভাবিলে। অভক্ত অনাদি আমি এতেকে জানিবা তুমি, অভক্ত ঈশ্বৰ নিৰাকাৰ, মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি, যুগে যুগে হওঁ অৱতাৰ। মই মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম নৰসিংহ এনেকুৱা অৱতাৰ ধৰি দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন কৰোঁ। গতিকে সেই পৰমাত্মা ভগৱন্তক কি বুলি কৈছে? ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ, কোটি কোটি নমস্কাৰ কৰিছে। প্ৰথমে নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তযু উত্তম আতি শুয়ে যাক স্মৰি। অন্তযু উত্তম হ'ব পাৰে,
সেইকাৰণে কৃষ্ণই গীতাত আকৌ কৈছে, হে অৰ্জুন, মূৰ ভকতৰ কিয় জাত বিচাৰিলা, চণ্ডালু পৰ্যন্ত ভজি পাইবা মুকুতি। মোৰ ভকতৰ কিন্তু তুমি আজি জাতিৰ কথা সুধিলা, কিন্তু মোৰ ভকতৰ তুমি জাতি আৰু নুসুধিবা। মোৰ ভকত উত্তম জাতি, অধম জাতি এইবিলাকৰ কথা নাহে। যিজন মোক ভজে সেইজন ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ, যিজন মোক নভজে তেওঁ চণ্ডালতকৈ অপবিত্ৰ। বুজি পাইছে কথাটো আইসকল? সেইকাৰণে গুৰুজনাই কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। কৃষ্ণ ভক্তি সকলোৰ কাৰণে সমান। বাক্য কৰ্ণ মন মুখ আশ্ৰয় মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ বুলি কৈছে। গতিকে যিজন কৃষ্ণক ভজে তেওঁক জাতি বুলি কৈছে, আৰু যিজনে কৃষ্ণক নভজে, কাৰণ কৃষ্ণ হৈছে সকলোৰ পিতা, কৃষ্ণ হৈছে সকলোৰ মাতা, কৃষ্ণ ইষ্ট দেৱতা। আৰু এই হৰিক যদি তুষ্ট কৰিব পাৰে তেনেহ'লে আপোনাক হৰি তুষ্ট হ'লে জগত তুষ্ট হয়। হৰি তুষ্ট হোৱাৰ লগে লগে জগতখন তুষ্ট হৈ যায়। গতিকে যিজন ভগৱন্তৰ ভকতি কৰে সেইজনক জাতি বুলি কৈছে। অ ৰাম হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো সেহিহে অজাতি। কৃষ্ণক ভজাজনে জাতি, কৃষ্ণক নভজাজন অজাতি। আকৌ তেনে